নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ নতুনকৈ চাকৰি ওলাইছে। নতুন নটিচ আহিছে, চাকৰিৰ বিষয়ে কি আহিছে, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। লগতে কি কোৱালিফিকেশ্যন লাগিব, এজ কিমান লাগিব, কেনেকৈ ধৰণৰ আপোনালোকৰ চিলেকশ্যন হ'ব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'তে আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল অফিচিয়েল নটিচ আৰু 3 তাৰিখে এইখন নটিচ ৰিলিজ কৰিছিল আৰু APSCৰ ফালৰ পৰা আপোনালোকে ৰিলিজ কৰিছে। পোষ্টৰ নাম হ'ল ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ আণ্ডাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। টোটেল পদ আছে 137টা পদ। দৰমহা এনেকুৱা ধৰণৰ হ'ব, 30,000 পৰা আৰম্ভণি কৰি 1,10,000 পৰ্যন্ত। লগতে গ্ৰেড পে থাকিব 12,700 টকা আৰু পে বেণ্ড 4 হ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত মেনশ্যন কৰিছে। PRC থাকিব লাগিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আছে এটলিষ্ট এ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী চায়েন্স ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। লগতে ইয়াত এজটো মেনশ্যন কৰিছে, 21 বছৰতকৈ তলত হ'ব নোৱাৰে আৰু 38তকৈ বেছি হ'ব নোৱাৰে। আৰু ইম্পৰ্টেণ্ট কথাকেইটা ইয়াত উল্লেখ কৰিছে। ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যনৰ 7 তাৰিখৰ পৰা আবেদন আৰম্ভণি হ'ব। লাষ্ট ডেট আছে 6-9 তাৰিখ আৰু লাষ্ট ডেট অফ পে'মেণ্ট 8-9-2026। আৰু ইয়াত এপ্লিকেশ্যন ফিজটো আছে জেনেৰেলসকলৰ টোটেল 297.20, OBC MOBC 197.20, SC ST BPL PWBD অকল প্ৰচেছিং ফিজটো দিব লাগিব 47 টকা 20 পইচা। এপ্লাই কেনেকৈ কৰিব পাৰিব ইয়াত উল্লেখ আছে। APSC ৰিক্ৰুইটমেণ্ট ৱেবছাইটত যাব লাগিব। ইয়াত লিংকটো তলত ডিছক্ৰিপশ্যন বক্সত দিয়াই থাকিব। তাত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এপ্লাই কৰি দিয়াত অসুবিধা হয় বা যদি আপোনালোকক এপ্লাই কৰি দিব লাগে, তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। লগতে আপোনালোকৰ যদি এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰিব লাগে তাৰো আপোনালোকক ভিডিঅ' লাগে, তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰিব। আৰু যদি আপোনালোকক এপ্লাই কৰি দিব লগা হয় আমাৰ ফালৰ পৰা, তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব বা আমাৰ হোৱাটছআপত মেছেজ দিব পাৰে। বন্ধু-বান্ধৱীসকল, এইখনেই আছিল নটিচ আৰু ইয়াত এক্সাম চেণ্টাৰকেইটা ইয়াত লিখি দিয়া হৈছে। আপোনালোকে চাই ল'ব পাৰিব চিটি ৱাইজ বা জ'ন ৱাইজত। বন্ধু-বান্ধৱীসকল, এইখনেই আছিল অফিচিয়েল নটিচ। যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন আছে বা বুজি পোৱা নাই, তেনেহ'লে তলত কমেণ্ট কৰি সুধিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।